হেৰি যুজাখিনি হৈছেনে? মোৰ কিন্তু পূৰা পচন্দ আছে আকৌ দেই। আপুনি কি কৰে নাজানো। মই কিন্তু একদম মোৰ মনৰ ভবা মতে পাইছোঁ। এই মানুহ ঘৰ এৰিলে পিছত কিন্তু দিগদাৰ হ'ব, গম পাইছেনে? ল'ৰাও ভাল, ঘৰো ভাল, চব ভাল, গম পাইছে? আপুনি সেইকাৰণে বেছি ভাবি চিন্তি থাকিব নালাগে। বস্তুখিনি বজাৰ কৰি আনিহে দিয়ক আৰু যি লাগে। আৰু পইচা পাতি অলপ জোৰ জাৰ কৰক, গম পাইছেনে? এৰা ৰ'বা হে, তোমাৰ বৰ বেছিয়ে উৎপাত হৈছে নেকি? ইমান খৰধৰ কৰিব নালাগে নহয়, গম পাইছা নাই? অচিনাকি মানুহে ঘৰ, বাহিৰৰ পৰা ঘৰ ভাল দেখিছা, বৰ ভাল দেখিছা। ভিতৰখন বা কি, ভিতৰত বা কেনেকুৱা তাহাঁতৰ চিন্তাধাৰা, সেইবোৰ অলপ বুজিবলৈ সময় দিয়া। এনেকৈ নহয় নহয়, মোৰ মাছ বজাৰৰ মাছৰ নিচিনাকৈ মোৰ ছোৱালীজনী ধামধুম কোনোবা এঘৰ পালোঁ বুলিয়ে দেখনীয়া দি দিম, সেইটো কথা নহয়, গম পাইছা? ছোৱালীজনী গোটেই ভৱিষ্যতটোৰ কথা আছে, জীৱনটোৰ কথা আছে। তাই বা কেনেকুৱা পায়, তাই বা কি ভাবিছে, অকণমান সময় দিয়া মোক। ইমান তত নোহোৱা নহবা, গম পাইছা নাই? হ'ব হ'ব, আপোনাৰ খালি ভাবি চিন্তি থাকোঁতেই যাব। আপুনি অকল চিন্তা কৰিয়ে থাকক, ভাবিয়ে থাকক। তাইৰ লগৰ ছোৱালী এতিয়া এজনী এজনীকৈ গোটেইখিনি চব ছোৱালী বিয়াই হ'ল, গম পাইছে নাই? ছোৱালীজনীক বহুৱাই থ'ম বুলি আহিছে নেকি ঘৰত? মই কোৱা কথাষাৰ সদায় ভুলেই হয়। নাই ভবা, মই বুঢ়া কৰি ঘৰত ৰাখিবলৈ মোৰ ভবা নাই, মই সেইবিলাক ভবা নাই, গম পাইছা নাই? অকণমান সময় লোৱা। ঘপককৈ ল'ৰা পালোঁ বুলিয়ে ছোৱালী দি দিব লাগিব কথা নহয়, গম পাইছা নাই? ৰ'বা। মই ৰৈয়ে আছোঁ। মইনো কি কৰি আছোঁ? মই কি কৰি আছোঁ মইহে জানিছোঁ। ছোৱালী ঘৰত বহাই থোৱাটো কিমান ডাঙৰ কথা। এনেকৈ গাভৰু ছোৱালী লৈ পেলাই নাজানে দিনকাল কেনেকুৱা। ছোৱালীজনীক ভাল এঘৰ পাইছোঁ, আমি দিবহে লাগে। আপোনাৰ খালি ইটো সিটো খালি বেয়া চিন্তাবোৰ কৰি থাকিব। মোৰ মাথা বেয়া কৰি দিছে আপুনি। হ'ব, তুমি জোৰ জাৰখিনি কৰাচোন ঘৰত, মই বাহিৰলৈ যাওঁ অকণ ওলাই, কিবা এটা পাওঁনে চাওঁ। তাকে নকয় কি ক'ব? বাহিৰলৈ যায়, মই কিবা এটা ক'লেই মানুহটো ইফালৰ পৰা সিফাল কৰিব, খেলি মেলি। কি যে হ'ব নহয় এই মানুহটোৰ পৰা, একো এটা কামৰ মানুহ নহয়। কিবা এটা কম, মানুহটোৱে ইফালে বোলে মই আমুকটো আনোগৈ, সিফালে বোলে মই তামুকটো আনোগৈ। সেনেকুৱা কৰি থাকিব। মাজনী, মাজনী, কি কৰিছনো ভিতৰত? এইপিনে তই, কথা আছে মোৰ। মা কি হ'লনো ইমানকৈ চিঞৰ বাখৰ? তোমালোকৰ দুইটাই কথা পতাতকৈ অলপ তৰ্কাতৰ্কিহে বেছি হয়। কোৱা কি হ'ল এতিয়া, কোৱা। আহিলোঁ ওচৰলৈ। মোৰ আলমাৰীত থকা যি আছে ভাল ভাল কাপোৰ, সেইখিনি চব জাপি ল, গম পাইছ নাই? চব সামৰি সুতৰি ল। গামোচা সোপা যে বৈ থৈছিলোঁ, সেই সোপা বোৱা, সেই সোপাও ভৰাই ল। কাক কিমান মান ধৰিব লাগিব ঠিকনা নাই, বহুত ডাঙৰ ঘৰৰ মানুহ, গম পাইছ নাই? আমি সিহঁতৰ মতে সন্মান বচোৱাকৈ আমি কামখিনি কৰিব লাগিব। হ'ব, মোক ইমান এখোপা নেলাগে দিবলৈ। চব একেবাৰে টোপোলা বান্ধি মই লৈয়ে যাম ন? এনেকুৱা কথা কৈ আছা? হ'বচোন, নিম নহয় নিয়মীয়া যিখিনি লাগে। তই নুবুজ। কিমান ধনী মানুহ, কিমান ডাঙৰ মানুহ, গম পাইছ নাই? সেইমতে সন্মান বচাই আমি বস্তুবোৰ দিব লাগিব। হ'ব, মই কৰি আছোঁ নহয়, হ'ব। মই লৈছোঁ নহয়, যি লাগে বেছি চিন্তা কৰি থাকিব নালাগে। এজনী বাপেকৰ নিচিনা কিবা এটা ক'লে ফুং ফাং কৰি ফালুৰি কাটি পলাবলৈ চায়। খুৰী, কি কৰি আছেনো? জোৰ জাৰ হৈছেনে আপোনালোকৰ? গোটেই দেখোন বিয়া ঘৰ লাগিলেই একেবাৰে। কি ক'বা আৰু, এয়া আৰু অকণমান যেনে তেনে। তোমালোকৰ নিচিনানো আমাৰ ক'ত হ'ব আৰু। হ'লেও আৰু যিখিনি পাৰিছোঁ আৰু সেইকণকে কৰিছোঁ। কি হ'ল, কইনা নাই নেকি ঘৰত? কইনা কলৈ গ'ল? আমি আহিলে লগেই নাপাওঁ দেখোন কইনাক। খুৰী, কইনা কলৈ গ'ল? আমি এই সোণাৰী তালৈ আহিছিলোঁ। তাকে বোলো এপাক সোমাই যাওঁ, কিনো কৰি আছে আপোনালোক দুয়ো।
কি কবা, তাই মানে ইঘৰত ভাত খোৱা সিঘৰত ভাত খোৱা ততেই নাই জানানে। গধূলি আহি কয় আৰু, অ' মা মোৰ বৰ ভাগৰ লাগিছে, মানুহবোৰে কিয় ভাত খাবলৈ মাতে ইমানকে। বিয়াত আৰু সেইটো আছেই নহয়, ভাত খাবলৈ যোৱা। তাকেহে মোৰ চিন্তাই লাগিছে জানানে। তাই যদি গা চাবোৰ বেয়া হয় আকৌ কি হ'ব বাৰু। বৰ চিন্তা লাগিছে, নেযাবি বুলি ক'লেও আকৌ মানুহৰ পৰিয়ালবিলাকে আকৌ বেয়া পায় নহয়। হেৰি নহয়, বহিবলৈ কোৱা নাই পাই, থিয় কথা পাতি আছো। আহা বহাহি, ভিতৰলৈ যাওঁ ব'লা। হ'ব দিয়ক খুৰী, নবহো মানে আমাৰো দেৰিহে হ'ব। আমাৰো গোটেই বস্তুবোৰ পেক কৰিবলৈ আছেই নহয়, যো-জা কৰিহে আছো। আমাৰ এওঁ আৰু মোৰে ওপৰতে নহয় গোটেইখন আৰু দৌৰা-দৌৰি কৰি। নবহো দিয়ক, দেৰি হ'ব নহয়। আকৌ এদিন আহিম নহয়, তেতিয়া বহিম দিয়ক ভালকে। হ'ব আহিবা। তোমালোক নাহিলেনো কোন আহিব। তোমালোক এতিয়া আহি থাকিব লাগিব আৰু আমাৰ ঘৰলে। ঠিক আছে খুৰীদেউ, আহিছো। বৰ বেছি চিন্তা নকৰিব। হ'ব দিয়ক লাহে ধীৰে। ইমান বেছি কৰিবও নালাগে। হয় কথাটো ঠিকেই কৈছে। আহিছো দিয়ক খুৰী। এৰা গ'লগে, ভালেই হ'ল আৰু দিয়া। চাহ-তাহ ইমান দিবলগীয়া লেঠা নহয়। মানুহ ঘৰ ভালেই, বৰ যাইছে মেলা নাই। খালি আমাৰ ছোৱালীজনী আৰু খেলে থাকিলেই হয় আৰু পাই। দৰা কইনাহাল কিন্তু বিৰাট মিলিছে দেই। ঐ ৰজি, তহঁতৰ কিন্তু খুৰা-খুৰীক একদম পাভযোৰা দেই। ঐ মুখ নলগাবি আমাৰ খুৰা-খুৰী। তই তেনেকে ক'লে কিন্তু চাবি আকৌ মুখ লাগিবলৈ হ'লে। এই তেৰি ধেমালিহে কৰিছো, তই সেয়াও বুজি নাপাও দেই। তই বৰ বেলেগ ছোৱালী অ'। তই এতিয়া চিঞৰ বাখৰ কৰি নাথাক। বিয়াখন হৈ ল'বলৈ দে। আমাৰ কইনা বিৰাট ধুনীয়া। দিছো আৰু তোমালোকলে দেই, তোমালোকৰ ঘৰত ভালকে ৰাখিবা। হ'ব, আমাৰ দৰাও ধুনীয়া। আমাৰ খুৰাক কমটি ডাঙৰ বিজনেছমেন বুলি ভাবিছা নেকি? তোমালোকৰ ভাগ্যহে বুলিছো। হ'ব, তোমালোকে এতিয়া তৰ্কাতৰ্কি কৰি নাথাকিবা, বিয়াখন হৈ ল'বলৈ দিয়া। দৰা পাৰ্টি কইনা পাৰ্টি একদম তৰ্কাতৰ্কি হৈ গৈছেগে একদম বা। দেউতাৰ খোৱা বোৱাখিনি মন দিবা সময়মতে। দেউতাই অকলে দোকানৰ পিনে ওলাই যাবলৈ দেউতাক নিদিবা। তুমিও লগত যাবা। দেউতাৰ গাটো বৰ ভাল নাথাকে নহয়, তুমি চাবা দেই, সময়ে প্ৰেছাৰৰ দৰৱটো খোৱাবা মা। হ'ব আই, তই চিন্তা নকৰিবি, দেউতাৰ মই সময়মতে দৰৱখিনি দি থাকিম। তই আমালৈ একেবাৰে চিন্তা নকৰিবি। আমাৰ কিবা এটা হ'লে তোক ফোন কৰি মাতিমেই নহয় দেই। তই খালি জোঁৱাইৰ খোৱা বোৱাবোৰ চাবি, ককাই বৌয়েকো চাবি। যা আই যা। দেউতা। আই যা, আমালৈ চিন্তা নকৰিবি। এতিয়া তোৰ সেইখন ঘৰ তই চম্ভালিব লাগিব। ককাই বৌয়েক চাবি। যা আই অ', যা। আমি মাজে সময়ে গৈ থাকিম, যা। তই চিন্তা নকৰিবি আমালৈ। ব'লা আহা। বোৱাৰী, দেৰি হ'ব নহয় নহ'লে। আহা, সেইপিনেও আকৌ আমাৰ অলপ নিয়ম আছে নহয় কৰিবলৈ। ব'লা, নেকান্দিবা, ব'লা। খুৰা-খুৰী, আহিছো দিয়ক। আহিব আপোনালোক। আকৌ আঠমঙলাত আহিবই নহয়, চিন্তা নকৰিব দিয়ক। ভাইটি, এতিয়া কইনা আহি পালেহি আৰু। এতিয়া তোমালোক দুইটাই নিজৰ দায়িত্ববোৰ চম্ভালি ল'বা দেই। আমিতো আৰু ইয়াত সদায় দিনে আমি নাথাকোঁ, কাৰণ ককাৰৰ চাকৰি আছে, আমি যাবগৈয়ে লাগিব কোৱাৰ্টাৰলৈ দেই। সেইবোৰ চব তুমি তাইক শিকাই দিবা, কইনাক দেই। তাই নতুন নহয়, তাই এইবিলাক নাজানিবও পাৰে, ক'ত কি আছে কেনেকৈ আছে। সেইবোৰ চব বুজাই দিবা দেই। ঠিক আছে, তোমালোকে মুখ হাত ধুই ৰেষ্ট লোৱাগে, যোৱা। মই অলপ ভিতৰৰ পৰা আহোঁগৈ। হেৰা, এতিয়া কান্দি থাকিবলৈ দৰকাৰ নাই আৰু, গম পাইছা নহয়? আহিছা, এতিয়া এইখিনি চব চম্ভালিব লাগিব তুমি, গম পাইছা নহয়?
যোৱা ভিতৰলৈ যোৱা এতিয়া গোটেই কাম বন কৰি আজৰি হলানে অঁ মোৰ ককাইদেউ নবৌক আকৌ তুমি ভালকৈ আলপৈচান ধৰিব লাগিব এতিয়া আৰু কইনা হৈছোঁ বুলি আৰু কান্দি কাটি থাকিলেই নহ'ব গম পাইছা নহয় নকইনা হ'লেও কামখিনি কৰিবই লাগিব মোৰ ককাইদেউ নবৌৱে আকৌ বহুত একদম মানে ফেচিলিটিত থকা মানুহ আকৌ তেওঁলোকক ৰাতিপুৱা চাহ দিবাই গম পাইছা নহয় তেওঁলোকক চাহ ৰুটি দিব লাগিব সময়মতে টেবুলত বনাই দিবা আৰু দুপৰীয়াও খানা সুধি ল'বা নবৌক কি খায় ককাইদেউৱে কি খায় গম পাইছা নহয় অঁ গম পাইছোঁ দিয়ক ঠিক আছে এতিয়া শুই থাকা আৰু ৰাতিপুৱা সোনকালে উঠিব লাগিব নহয় হে প্ৰভু এইখন কি হ'ল কেনেকুৱা মানুহজনে অকণো নতুন মানুহ বুলি বুজিয়েই নাপায় মই যে এইখন ঘৰত প্ৰথম আহিছোঁ মানুহজনৰ একো অনুভৱেই নহয় মই যেন কাম কৰা মানুহে মোক তেনেকুৱা ব্যৱহাৰ কৰিছে দেখোন হেৰা কি কৰিছা ইমান দেৰিলৈকে শুই থাকে নেকি নবৌ ককাইদেউৰ চাহ দিবলৈ হ'ল হা শুবলৈ আহিছে অ হা উঠিছোঁ ৰাতিপুৱাহে হ'ল ন দেৰি হৈ গ'ল পাই পাহৰিলোৱে মই গৈছোঁ মই উঠিছোৱে ৰ'ব দেই মই পটককৈ বাথৰুমৰ পৰা আহোঁগৈ কি যে মানুহ নহয় শুবলৈ আহিছে ককাইদেউ নবৌক চাহ অকণমান দিব লাগে সেইটো নেজানে এনেকুৱা দায়িত্ব নোহোৱা ছোৱালী মানে হে হৰি সাৰেই নেপালোঁ পাই আইঅ মানুহজনৰ খং চোৱা হে প্ৰভু আজিৰ পৰা সোনকালে উঠিব লাগিব দেই ন ছোৱালী কি বনাইছা দিয়া এতিয়া নকইনাৰ হাতেৰে আমি খাম বুলি ৰখি আছো দাদা ৰ'ব মই এতিয়াই বনাই আনোগৈ নকইনা সাৰেই নাপালে আমাক চাহ ভাত খুৱাবৰ কাৰণে আমাৰ মৰ্ণিং বেডটি আমাৰ সেইবোৰ দিবলৈ পাহৰিলে ভাইটিয়ে কোৱা নাই চাগে এইবিলাক কথা নাই সোনকাল কৰা আকৌ ককাইদেউ নবৌ বহিয়ে আছে তাত হা ডাইনিং টেবুলত তুমি এতিয়ালৈকে চাহ অকণো বনাব পৰা নাই মই নেজানো নহয় আপোনালোকৰ এই নতুন ডিজাইনৰ এই গেছটো কেনেকৈ জ্বলাই জানো মই কাকনো সুধিম বুলিয়ে মই ৰখি আছোঁ চাওঁ আঁতৰা মই বনাওঁ চাহ অকণ বনাই দিব পৰা নাই কি যে হ'ব নহয় এনেকুৱা মানে একো নজনা নুশুনা মানুহ মানে এইবিলাক হ'ব ন ছোৱালীজনীক তেনেকৈ কথা নকবিচোন আহিছেহে তাই লাহে ধীৰেহে জানিব এইবিলাক বস্তু তেওঁলোকৰ ঘৰত তেনেকুৱা ডিজাইনৰ নহয় অকণমান সময় লাগিব নেজানে নহয় তেওঁলোকৰ এইবিলাক নাইতো আমাৰ নিচিনা হয় নহয় বাৰু হয় দেই বেয়া নেপাবা তুমি দেই ই এনেকুৱাই আৰু অভং বৌ মইনো কিয় বেয়া পাম মই নেজনাটোহে আপোনালোকে কৈছে আমাৰ এনেকুৱা নাইতো সঁচাকৈ নবৌ মায়েনো কি ঘৰ চাই দিলে মোক ইমান লৰালৰিকৈ মোক বিয়া দিলে বিয়া হৈ অহা দিন ধৰিয়ে চকু পানী টুকি থাকিব লগা হৈছে ইমান ধনী মানুহৰ ঘৰলৈ বিয়া দিলে অকণো নিমিলে একো বস্তুৱে নিমিলে মানুহখিনিও নিমিলে কেনেকৈ বাৰু ইয়াত মই দিন পাৰ কৰিম দেউতাক ক'লেও চিন্তা কৰিব ক'বও নোৱাৰো দেউতাৰো গাটো ভাল নাথাকে কি কৰিম বাৰু কি হ'ল তুমি আহি ইয়াত বিচনাত শুই আছা যে এতিয়া ভাত বনাবলৈকে নাজানা নেকি তুমি হা ককাইদেউ নবৌক চাহ দিবতো নোৱাৰিলাই এতিয়া ভাতলৈও নগ'লে কেনেকৈ হ'ব হা এতিয়া সিহঁতক ভাত লাগিব নহয় আকৌ ময়ে কৰিবগৈ লাগিব মোৰ গাটো ভাল লগা নাই অলপ মা আৰু দেউতাক মাতি দিব পাৰিব নেকি ঠিক আছে মই খবৰ দি দিওঁ তোমাক আহি লৈ যাবহি তোমাৰ গা বেয়া যেতিয়ালৈকে ভাল নহয় ঘৰতে থাকিবা এইবিলাক কি কৈছে মই ঘৰত কিয় থাকিমগৈ
আমাৰ নতুনকৈ বিয়া হৈছে। এতিয়া মই ঘৰলৈ গ'লে মোক মানুহবোৰে কি বুলি ক'ব বাৰু? তাই বিয়া হৈ গৈছিলেহে, মাকৰ ঘৰলৈ গুচি আহিলে। মই সেইবিলাক নাজানো। মই ককাইদেউ নবৌকে খোৱা বোৱা বনাই দিম নে তোমাকে চাম? সেইকাৰণে কৈছোঁ তুমি মাহঁতৰ ঘৰত থকাগৈ দুদিনমান। যেতিয়া ভাল হ'ব মা দেউতাই থৈ যাবহি তোমাক। আৰু মই এতিয়া মা দেউতাক খবৰ দি দিওঁগৈ, আহিব তোমাক লৈ যাবহি। ইমান অবুজ মানুহ, একো বুজি নাপায় এইটোৱে। কি যে হ'ব নহয়। কি কৰিলো মই? মোৰ জীৱনটো এনেকৈ যাব নেকি? হে প্ৰভু, ৰক্ষা কৰা মোৰ মান সন্মান, মা দেউতাৰ বচোৱা তুমি। হেল্ল', কোনে কৈছে বাৰু? কি? মাজনী গা ভাল নাই? তুমি দৰৱ পাতি আনি দিছা নে? হয় নেকি? হয় নেকি? হ'ব বাৰু, আমি গৈ আছো। হেৰি, শুনিছেনে? হেৰি, কলৈনো গ'ল? এই মানুহজন যে কেনিনো যায়? হেৰি, এইপিনে আহক। কিনো কৰি আছে জানো বাৰীখনত? কোৱা, কিনো হ'ল? ইমান তেতুফালি চিঞৰিছা তুমি? কি হৈছে কোৱা? হেৰি, গম পাইনে? আইজনী হেনো গাটো ভাল নাই। তাই খুব কন্দা কটা কৰিছে। তাইক লৈ আহিবলৈ কৈছে জোঁৱায়ে। কৈছে দুদিনমান ইয়াতে ৰাখকহি। লৈ আহোঁগৈ ব'লক। কি কথা কৈছা এইবিলাক? বিয়াৰ কেইদিন হৈছে তাই মাকৰ ঘৰলৈ আহিবলৈ? মানুহে কি বুলি ভাবিব? গম পাইছা নাই কথাষাৰ তুমি? ব'লক, মোৰ বৰ ভয় লাগিছে জানেনে? ছোৱালীজনীয়ে এনেকুৱা কেতিয়াও হোৱা নাই। তাই কি হৈছে মোৰ মানে এতিয়া শান্তি লগা নাই। ব'লক, এই চব কাম বন এৰক, ব'লক। লৈ আহোঁগৈ ছোৱালীজনী, চাই আহোঁ প্ৰথম কি হৈছে নাই হোৱা। ব'লকচোন ব'লক। ৰ'বা, মই হাত মুখকেইটা ধুই আহোঁ। মা, মোৰ একো হোৱা নাই মা। মোক ঘৰলৈ লৈ ব'লা, মই ইয়াত নোৱাৰো থাকিবলৈ। ব'লা, মোক ঘৰলৈ লৈ ব'লা, মই ইয়াত নাথাকো মা। কিয় তেনেকুৱাখন কৰিছ? নেপায় নহয় আইজনী। তোক ইয়ালৈ বিয়া দিছো, জানিছনে? ইমান ভাল ঘৰ, ইমান ভাল দুৱাৰ। নেপায় নহয়, নেকান্দিবি আইজনীও। নেকান্দিবিচোন, ৰ। মই জোঁৱাইৰ লগত কথা পাতো, তোক ডক্তৰৰ ওচৰলৈকে লৈ যাবলৈ ক'ম। ৰ মাজনী, ৰচোন। ডক্তৰৰ ওচৰলৈ গ'লেই তোৰ ভাল হৈ যাব দৰৱ চৰব খালে। নাই, মই ইয়াত নাথাকো। মোৰ ঘৰলৈ গ'লেহে ভাল হ'ব। মোৰ ঘৰত গ'লেই মোৰ ভাল হৈ যাব মা। মোক লৈ ব'ল মা, লৈ ব'লা মোক। মই ইয়াত নাথাকো মা, ব'লা। হ'ব মাজনী, বৈ। তোক লৈয়ে যাওঁ বৈ, দুদিনমানৰ কাৰণে। গাটো ভাল পালে আকৌ থৈ যামহি, বৈ। তাই ইমান কান্দিছে। তাই একদম গাটো বেয়া। তুমি অকণমান যত্ন ল'বা আকৌ তাইক। তুমি একো যত্ন লোৱা নাই হপায়, হয় নহয়? মোৰ এজনীয়ে ছোৱালী, মই তাইক বহুত মৰমত আলাসত তোলা। গম পাইছা নাই? গম পাইছোঁ। সেইকাৰণেই কৈছোঁ, আপুনি দুদিনমানৰ কাৰণে তাক লৈ যাওক। তাই ভাল হ'লে আকৌ লৈ আহিব। তাই ইয়াত একো এটা ইফাল সিফালেই কৰিব পৰা নাই। তাই চাহকণ বনাবলৈও তাই শিকা নাই। তাই মানে একো পৰাই নাই। তাই ইয়াত এডজাষ্ট হ'বই পৰা নাই। বুজি পাইছে নহয় মই কি কৈছোঁ? মই বুজি পাইছোঁ। মোৰ ইমান সহজ সৰল ছোৱালীজনী ইয়াত এডজাষ্ট হ'বই পৰা নাই তোমালোকৰ লগত। তোমালোকৰ হাই ফাই ফেমিলিৰ লগত মোৰ ছোৱালী এডজাষ্ট হ'ব পৰা নাই। ঠিক আছে জোঁৱাই, তুমি তাইক দৰৱ এটা দিয়া নাই, তুমি তাইক ডক্তৰৰ ওচৰলৈ নিয়া নাই, তুমি ককাই বৌৰক চাহ বনোৱা, ভাত বনোৱাত লগোৱাইছা। সেয়াই তোমাৰ দায়িত্ব নহয় জানো? ঠিক আছে, মই লৈ যাম জোঁৱাই। তোমাৰ ওপৰত আৰু মই আশা কৰি নাথাকোঁ।